আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে মামা আপুনি এইবোৰ কাম কিয় কৰিব লাগে কওকচোন নহয় ভাগিন মই মানে আসলতে চোৱা ভাগিন মই যি কৰিছিলো ভাগিনজনীৰ ভৱিষ্যতৰ কথা ভাবিহে এই ঘৰখনৰ সন্মানৰ কথা ভাবিহে কৰিছিলো কিন্তু কিডনেপৰ নিচিনা ঘটনা এটা মামা ঠিকেই কৈছা বাৰু এটা কথা জানিলো ৰাজ তুমি যেনেকৈ স্বাতীক মৰম কৰা ভাল পোৱা সেই একেদৰে ময়ো তাইক ভাগিন হিচাপে ভাল পাওঁ মৰম কৰোঁ তাই যাতে কোনো কথাত কষ্ট নাপায় সেই কথাটো ভবাৰ অধিকাৰ মোৰ নাই নেকি ৰাজ তেনেকৈ তুমি কিয় কৈছা মামা স্বাতী যেনেকৈ মোৰ ভণ্টি ঠিক তেনেকৈ তোমাৰো ভাগিন নহয় জানো তাইৰ কেয়াৰ তুমি ল'ব লাগিব সেইটোৱেইটো কথা মইতো সেইটো কেয়াৰ ল'বলৈ যাওঁতে এনেকুৱা ঘটনাবোৰ হ'ল মোৰ একো বেয়া মতলব নাছিল বাকী একো বেয়া মতলব নাছিল মই ভবাই নাছিলো জাননে বাইদেউ মোৰ দ্বাৰা যে এনেকুৱা এটা অপূৰ্ণ ঘটনা সংঘটিত হৈ যাব মই ভবাই নাছিলো জানো ৰবাচোন মামা তুমি এনেকুৱা এখন কিয় কৰিছা মই জানো তুমি কোনেও মোক মাফ নকৰা বিশেষকৈ তুমি মই জানো মই কৰা কামটোৰ কাৰণে তহঁতৰ চবৰে বদনাম হৈছে মোক ক্ষমা কৰি দিয়া বাগিন মোক ক্ষমা কৰি দিয়া এইবোৰ কি কৰিছা তুমি খুৰী এওক অলপ বুজাওকচোন মই কি বুজাম কোৱাচোন ৰাজ সি আমাৰ বংশৰ বদনাম আনিছে ঠিক কৈছ তই বাইদেউ মই চবৰে বদনাম কৰি দিছো মই জীয়াই থকাৰ অধিকাৰতে মই নিজকে মামা কি কৰিছা কিহে পাইছে তোমাক এই দুনিয়াতো মোৰ বুলিবলৈ কোন আছে এই বাইদেউ আৰু তোমালোক কেইটা আৰু এইখন ঘৰটো মই অকলশৰে এটাকে দিনে ৰাতি তোমালোকৰ কথাই ভাবি থাকো তোমালোকৰ ভালটোৱেই চিন্তা কৰি থাকো আচলতে কি জানা ভাগিন খালি দিমাগ চেতানকা ঘৰ বুলি মানুহে নে নকয় আচলতে মই কিবা ভাল কৰিবলৈ গ'লে ওলোটাকৈ বেয়াটোহে হয় তোমালোকে যি শাস্তি দিয়া মই ল'বলৈ সাজু আছো যি ইচ্ছা থাকে শাস্তি দিয়া তোমালোকে মোক শাস্তি দিয়া তোমালোকে মই ৰাজি আছো
মামা তোমালোকক পুলিচে বিচাৰি আছে জানানে আমি ডিএসপিক লগ ধৰিছো কেতিয়াবা কেতিয়াবা জীৱনত খুব ভাল লগা কামবোৰো বিচ্ছিন্ন হৈ যায় তুমি ঠিকেই কৈছিলা দেউতা সময়ে আমাক কলৈ লৈ যায় আমি আচলতে ভাবিয়ে নাপাওঁ সময় বৰ নিষ্ঠুৰ বা তোৰ বাৰু মনত আছেনে কি সৰুতে যে আমি আকাশলৈ চাই থাকোঁতে পপীয়া তৰা ওলাইছিলে আচলতে সেয়া হেনো মানুহৰ অতৃপ্ত আত্মা আমি যে সৰুতে কৈছিলোঁ কুছ কুছ হোতা হে চিনেমাত দেখুৱাই যে পপীয়া তৰা দেখি হেনো প্ৰাৰ্থনা কৰিলে উইচ পূৰা হয় তই বাৰু কেতিয়াবা উইচ কৰি পাইছনে কি চাই আছা চাইছো কোন বেছি ধুনীয়া তুমি নে জন্তু আনচাৰটো কি পালা তুমি মোৰ জোন হয় মিছাকে কৈছা সঁচাকে কৈছা বিশ্বাস নকৰা যদি সেই আকাশলৈ চোৱা কি প্ৰে কৰিলা নকওঁ হয় নেকি ঠিক আছে দিয়া মোক ক'বলৈ মইনো কোন তোমাৰ তুমি মোৰ বাবে কি হয় মই তোমাক বাৰে প্ৰতি কৈ নাথাকোঁ কিন্তু মই ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম তুমি যাতে সদায় বিচৰা ধৰণে সুখী হৈ থাকা ভাত খাবি গৈছো যা এতিয়া নালাগে আমি কাইলৈ অভিজিতৰ লগত কথা পাতিব লাগিব এই ক্ষেত্ৰত তাৰ মতামত আমি জানিব লাগিব তুমি যি ভাল দেখা তাকেই কৰা ৰাজ এই কথাবোৰত মই আৰু একো মাত নামাতো একমাত্ৰ ভাইটিটোক জেলত সোমাই থকা চাবলগীয়া হলেও চাম মই মৃত মা দেউতাক কথা দিছিলো ভাইটিয়ে যাতে কেতিয়াও দুখত দিন কটাবলগীয়া নহয় মই আজি সেই কাম এটা কৰিব নোৱাৰো ভালকে হেৰি চবেই দেখোন মুখেই গালি পাৰি থৈ যায় এই ইয়াত থাকি বাইদেউ গালি খাই থকাতকৈ জেলত থকাই ভাল যেন পাইছো বাপৰে বাপ দেখা পালো যে মানুহজনক বৰ ভাল লাগিল বুজিছা পিছে তোমাৰ এতিয়া গা কেনে আছে বেয়া নহয় দিয়া হেৰা মই খবৰ ক'বলৈ যাম বুলি ভাবি আছিলোঁ হে যাবলৈ সময় মিলাব পৰা নাই এই ইফাল সিফাল কৰোঁতে সময় পাৰ হৈ যায় ৰাতি ফ্ৰী হওঁ কিন্তু বেমাৰী মানুহক কষ্ট দিবলৈ বেয়া লাগে হে হেৰা তুমি ভবাৰ দৰে মোৰ তেনেকুৱা একো হোৱা নাই মই আকৌ শুনিছিলোঁ তোমাক হেনো হস্পিটেলত এডমিট কৰিলে ডাক্তৰে তোমাক ঘৰতে ৰেষ্ট ল'বলৈ দিছে মই গৈ কথা পাতি থাকিলে তোমাৰ ক'ৰ ৰেষ্টডাল হ'ব একো নাই হে ৰেষ্টৰ নামত ফুৰি বহি থাকিলে বেছি বেমাৰ হ'ব বুজিছা ঠিক কৈছা তুমি বন্ধু চাবাচোন দেই তোমাৰ বেমাৰ হোৱা শুনি মোৰ মিছেছে ৰক্ষা দিয়া নাই মানে মোকো ডাক্তৰৰ ওচৰত লৈ গৈছে নহয়
ফুল বডি চেকআপ কৰিছেহে অত সোপা টকা পইচা এনেই পানী হ'ল টেষ্টবোৰৰ নামত হেৰা প্ৰেছাৰ বাঢ়িয়ে কিডাল পালেহে ডাক্তৰে হ'ব দিয়া এতিয়া টকা যিখিনি গ'ল সেইখিনি ভাবি থাকিলে তোমাৰ প্ৰেছাৰটো বাঢ়িয়ে যাব বুজিছেনে নাই নবহাওঁ বাপৰে প্ৰেছাৰ বঢ়াই আকৌ এডমিট হ'ব লাগিলে আৰু বেছি টকাহে যাব সেই ভুলৰ মই কেতিয়াও নকৰিম দেই ঠিক আছে বাৰু হ'ব এতিয়া এটা কাম কৰোঁ আমি এতিয়া অকণমান আগলৈ খোজকাঢ়ি আহোঁ ঠিক আছে ব'লা স্বাস্থ্যই পৰম সম্পদ বুলি কথা এটা আছে নহয় সেই সম্পদক আমি সাৰ পানী দিওঁগৈ ব'লা ব'লা দেউতা অ দেউতা ক'ত গুচি গ'লনো বাৰু মানুহটো চাহকাপ আনিছিলো ক'ত বা গ'ল ইমান তিতা চাহ তই ইমান তিতা চাহ কেতিয়াৰ পৰা খোৱা কৰিলি একাপ মোৰ চাহ নহয় তেন্তে কাৰ চাহ দেউতাৰ তেন্তে ইয়াতলৈ কিয় থিয় হৈ আছ চাহ চেঁচা হ'ল দেউতাই চাহকাপ বনাই আনিবলৈ দিছিলে আনি দেখো দেউতা ইয়াত নাই ক'তনো গ'ল কলৈ যাবলৈ দিলি আৰে মই কেতিয়া যাবলৈ দিলো মই দেউতাক আহি লগেই পোৱা নাই ৰহ ময়ে বিচাৰি আহো এইটো অৱস্থাৰে যাবি যা মোৰটো আচৰি আহ শুনচোন চাহকাপো লৈ যা ফুলনিতে পানী অকণমান দি দিওঁ হেৰা দেখিছা আহিয়ে তোমাৰ ঘৰ পালোহি হেৰা তোমাৰ বৰ জীয়ৰী দেখোন তাতে থিয় হৈ আছে গুড মৰ্ণিং মাজনী গুড মৰ্ণিং খুৰা ভালে আছা মাজনী হয় মোৰ ভাল আহক ইমান দূৰ আহিলে যেতিয়া চাহ একাপ খাই যাব নাই মাজনী এতিয়া চাহ খোৱাৰ সময় নাই আকৌ এফালে মাজনী মানুহজনী এজাউৰি খাবলৈ আছেই মানে বুজিবা মাজনী সময় চব বুজিবা এতিয়া আহিছো দিয়া দেই আহিছো দেই মাজনী যোৱা দেউতা আহা বল তুমি এনেকে নোকোৱাকে ওলাই যাব নালাগে নহয় দেউতা আমি ইমান চিন্তা কৰি আছো হ'ব দে ভাগৰ লাগিছে নেকি নাই কি ভাগৰ লাগে এয়া আহি পালে আমি একো চাহকাপ খাই বিচাৰি যাম বুলিয়ে ভাবিছিলো তোমাক তই মোক সৰু ল'ৰা পাইছ নেকি হা তুমি কিয় সৰু ল'ৰা হবা তুমি ডাঙৰ তুমি আমাৰ কাৰণে গৰমৰ দিনৰ আহঁতৰ চাহ বৰষুণৰ দিনৰ ছাতি তুমি আমাৰ সকলোৰে সুখ তুমি আমাৰ সাহস মানে আমি সকলোৱে তোমাক মৰম কৰোঁ যে সেইটো কথা কাৰণেহে তুমি নহ'লে চিন্তা কৰোঁ কালিৰ পৰা যদি মৰ্ণিং ৱাক কৰিব যোৱা মোকো ক'বা অন্তত ময়ো তোমাৰ লগত যাব পাৰিম তেতিয়া মোৰ ফিটনেছটো ভালে থাকিব নে কি কোৱা হ'ব দে দেউতা তোমাক আমি হেৰুৱাব নোখোজো কোনো কাৰণতে নোখোজো তই আকৌ কি শিল্পৰ আকৌ পজনী হৈ আছ যে আহ তই একাপ চাহ খাবি আহ পঢ় লোৱা দেউতা সকলোকে চাহ দিম নেকি মোক নালাগে তই যা ভিতৰতে থাকগে ময়ো তাকেই ভাবিছিলো এতিয়া হিচাপ নালাগে দেই যা লাগিলে মাতিম নহয় যা ঠিক আছে
ঐ কি লাগে তোক নক কিয় মোক মাতি পঠাইছিল ৰাজদাই ছাৰে মাতি পঠাইছে ফাঁকি দিব জেগা পোৱা নাই আৰু কাম বিচাৰি আহিছ তাকে ক তোৰ দৰে মানুহক ছাৰে মাতি পঠাব আৰু ছাৰক ছাৰ বুলি নামাতি দাদা চাদা কৈ আছে যে ডাইৰেক্ট ছাৰ বুলি মাতিবি হেল্ল' ক'ত পালা তুমি দাদাহঁত ৰৈ আছে তোমালৈ মই তোমালোকৰ গেট আহি পাইছোঁ গেট পাইছা যদি আহা জলদি তোমালোকৰ চিকিউৰিটিৰ দাদা সোমাব দিলেহে যাম ফোনটো তাক দিয়াচোন ঠিক আছে এলক কথা পাতক কোন হয় আৰে কথা পাতকচোন তেতিয়াহে গম পাব হেল্ল' হয় হয় মেডাম ঠিক আছে হয় হ'ব মেডাম হ'ব বেয়া নাপাব দেই মই মানে আপোনাক চিনি পোৱা নাছিলোঁ আচলতে চাকৰি বিচাৰি এনেকৈ বহুত মানুহ আহে কেৱল চাকৰিয়েই নহয় চান্দা বিচাৰিও আহে আৰু বহুত কিবা কিবি সেইবাবে ডাঙৰ মেডামে ভাল ড্ৰেছ পিন্ধি অহা মানুহকহে ইয়াত সোমাব দিছে আৰু নহ'লে সোমাব দিয়া নাই উপায় নাই দৰমহা খাই আছোঁ যে বেয়া নাপাবা দেই ঠিক আছে আপুনি আপোনাৰ জব কৰক ল'ৰাটো ভাল ল'ৰা দেই ইমান ক'লো খং কৰা নাই মই অন্তত তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল মই বহুত ডাঙৰ ভুল কৰি পেলালো মই তোমাক মিছাতে কষ্ট দিলো মোক বেয়া নাপাব দে মোক কবা কৈ দিয়া এইবোৰ আপুনি কি কৰিছে চাওঁ এৰি দিয়ক নাই মই তোমাক এৰি নিদিওঁ যেতিয়ালৈকে মোক ক্ষমা কৰি নিদিয়া মই তোমাক এৰি নিদিওঁ ক্ষমা কৰি দিয়া ৰে ক্ষমা কৰি দিয়া তাইৰ নিজৰ ভাল লগা বেয়া লগা বাদ দিলে কেৱল আমাৰ বাবে জীয়াব বিচাৰিছে ঠিক একেদৰে সৰু মাজনীও তোমাৰ বাবে